পাইছোঁগৈ আৰু এইপিনে ৰাইডত এনি ষ্টাইলত বনোৱা এখন ৰেষ্টুৰেণ্ট প্ৰথমবাৰৰ কাৰণে সোমাইছোঁ দেই। ত' হেল্ল' গাইজ, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আজি আমি আহিছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰত আহিছোঁ। আমি ভাইটি ভণ্টিহঁতৰ লগত আহিছোঁ। আজি অকণমান ফুৰিবৰ কাৰণে ওলাই আহিছোঁ ঘৰৰ পৰা। তো আপোনালোকে অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাই যাওঁচোন আপোনালোকক ইয়াৰ পৰা অকণমান ক'ত গৈ আছোঁ। আমি অকণমান এই ভাইটি ভণ্টিহঁতৰ লগত আহিছোঁ আজি ইয়াৰ একেলগে। তো ইয়াৰে অকণমান আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম অকণমান। আৰু ইয়াৰ পৰা আমি অকণমান আৰু তাৰপিছত সেইপিনে কণিকৰ পাৰ্কত সোমাম অকণমান। ডিব্ৰুগড় অহাৰ কাৰণটো আজি মানে আমাৰ ডিব্ৰুগড়ত নতুনকৈ ইউনিক ষ্টাইলত খোলা এখন ৰেষ্টুৰেণ্টত সোমাই যাম বুলি আহিছিলোঁ। তো অকণমান পাছত আমি গৈ আছোঁ তালৈ। তো আজি অকণমান ইয়াতে জগন্নাথ মন্দিৰত সোমাই লৈছোঁ। তাৰপিছত আমি অকণমান এইপিনে কণিকৰ পাৰ্কতো সোমাম। তো আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাককচোন, আপোনালোকক দেখাই আছোঁ। এইপিনে আমাৰ ভাইটিহঁতে সেৱা কৰি লৈছে, সেৱা কৰি ওলাই আহিলোঁ আমি। এইপিনে ভাইটিহঁতে ফটো মাৰি আছে ভণ্টিহঁতে। তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইপিনে আপোনালোকে ভিউটো চাওকচোন। আজি পুৰা ৰ'দ ওলাইছে, পুৰা ৰ'দ দি আছে একদম। ইয়াত সকলো নাম আছে, গণেশ মন্দিৰ, লক্ষ্মী মন্দিৰ বুলি কিবাকিবি চব দিয়া আছে। এইপিনে বিমলা মন্দিৰ নেকি কি বুলি দিয়া আছে নাম। তাৰপিছত বিধ ধৰণৰ মন্দিৰ মানে ইয়াত আছে। এইপিনে আজি মই মানে 6 মন্থৰ পাছত আহিছোঁ নেকি ইয়াত পুনৰবাৰ। বেক চাইডে শিৱ মন্দিৰ আৰু এইপিনে আমাৰ ভাইটিহঁতে চাকি জ্বলাই আছে। এইপিনে আমাৰ টীম চাকি জ্বলাইছে। ভালকৈ জ্বলাওক, মনৰ আশা পূৰণ হয় যাতে। ত' গাইজ এয়া এতিয়া এইপিনে গণেশ মন্দিৰ ওচৰত মই আছোঁ। এইপিনে আৰু এইপিনে নিগনি য'ত নেকি গণেশ মানুহে কয় ইয়াত কিবা এটা হ'লে মনৰ আশা পূৰণ হয় বোলে। তাকে ময়ো কৈ চাওঁচোন, কিজানি আকৌ মনৰ পূৰণ হয়েই। আপোনালোকে চাওক, চাই থাকক ভিডিঅ'টা হ'লে। কিবা এটা হ'লেও মনৰ আশা পূৰণ হওক বুলি যাতে। আপোনালোকে আৰু চাই থাককচোন। আমি এইপিনে কণিকৰো যাম এতিয়া। আপোনালোকে এনজয় কৰক, চাই থাকক। তো হেল্ল' গাইজ, আমি জগন্নাথ মন্দিৰৰ পৰা ওলাই আহি আমি আহিলোঁ কণিকৰত আহিলোঁ। এইপিনে অকণমান এই ভণ্টিকেইটা চাম বোলে। এইপিনে অকণমান ফূৰ্তি কৰিম বুলি কোৱাৰ কাৰণে অকণমান ফুৰিবলৈ ওলাই আহিছোঁ আৰু আজি। আৰু ৰেষ্টুৰেণ্ট অকণত সোমাব লাগে। ইয়াত ইমান ধুনীয়াকৈ এইপিনে কলম কাটি আছে ধুনীয়াকৈ। বাচ্চাহঁত অকণমান খেলি আছে ভিতৰতে। এই কি খেলিবি নেকি? যদি এতিয়া বাচ্চা হয় টকা নাই নহয় খেলিবলৈ। নামি দিয়া। অকণমান এনজয় কৰিছে ল'ৰাকেইটা। তো এইপিনে অকণমান দেখাই আছোঁ আপোনালোকক। তই খেলিবা নে? হা নেখেলো নি? হা এইপিনে মেইন বুঢ়ীকেইটা খেলিছে। মেইন বুঢ়ীজনী খেল। পুৰা খেলিছে আমাৰ ভাইটিহঁতে। ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল আৰু আমাৰ কাৰণেনো কি আৰু, আমি ছিংগল মানুহ যে সেইকাৰণে কি কৰিবা আৰু। এই ভাইটিহঁতৰ লগতে অকণমান ওলাই আহিলোঁ আজি ফুৰিব বুলি ডিব্ৰুগড়লৈ। আগলৈ চাই থাকক আৰু আপোনালোকে। তো হেল্ল' গাইজ, এতিয়া আমি কণিকৰ পৰা ওলাই আহিলোঁ, অকণমান ধেমালি কৰিলোঁ ভাইটিহঁতৰ লগতে। সেইপিনে এতিয়া আমি গৈ আছোঁ ইস্কালচাৰ ৰেষ্টুৰেণ্ট নেকি, তাতে গৈ আছোঁ আমি অকণমান। তাৰ কাৰণে গৈ আছিলোঁ, তাত গৈ আছোঁ। আপোনালোকে চাই থাককচোন। ৰেষ্টুৰেণ্ট গৈ আছোঁ এতিয়া, নতুনকৈ খোলা এখন ইস্কালচাৰ ৰেষ্টুৰেণ্টত। তো গাইজ, মোৰ এটা লাজৰ বিষয় হৈ গ'ল এই গাড়ীখনত। মোৰ চেণ্ডেলযোৰ হেৰালে। এই গৰমৰ কাৰণে অকণমান খুলি ৰাখিছিলোঁ ইয়াত, কিন্তু চেণ্ডেলযোৰ পৰি গ'ল। এতিয়া আমি বিচাৰিবৰ কাৰণে উভতি আহিলোঁ। এইপিনে দেখি পাইছোঁগৈ, ঘূৰি আহিছোঁ আমি। তো আপোনালোকক দেখাই আছোঁ। মোৰ একদম ঠিক হ'ম আৰু
একদম টাউনত মোৰ চেণ্ডেলযোৰ হেৰালে একদম বিচাৰি আহিলোঁ আকৌ এইপিনি বেক কৰি আহিলোঁ তো গাইছ চেণ্ডেলযোৰ পাইছোঁগৈ এইপিনি এটা পাইছোঁগৈ মই একদম কি ক'ম আৰু দেই একদম আজি মই লাজ লাগি গৈছে নিজে চেণ্ডেলযোৰ একদম ইয়াতে পৰি থকাৰ কাৰণে সেইপিনি চাওক আপোনালোকে মই টাউনৰ মাজত চেণ্ডেলযোৰ বিচাৰিব লগা হৈছেগৈ পাইছোঁগৈ আৰু এইপিনি ৰাইডত আকৌ এইপিনি আগত গৈ আছোঁ আৰু এযোৰ পালোঁগৈ আপোনালোকক দেখাই আছোঁ এইপিনি মোৰ লাইফত প্ৰথমবাৰ এনেকুৱা চিটুৱেশ্যন হৈছে টাউনৰ মাজত চেণ্ডেল হেৰাইছে এই টেম্পুখনৰ পৰা আমি গৰমৰ কাৰণে খুলি ৰাখিছিলোঁ এইপিনে তই কিন্তু কেনেকৈ পৰি গ'ল নিজে নাজানিলোঁ ইমান 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত মানে চেণ্ডেল এযোৰ আছেগৈ মানে একপাত আছেগৈ ইমান দূৰত্ব পৰি আছেগৈ তো ঘূৰি আহিলোঁ গ'ল ভাল ঘূৰি অহাৰ কাৰণে এতিয়া গৈ আছোঁ আমি এই ৰেষ্টুৰেণ্টখনলৈ আপোনালোকক চাই থাককচোন প্ৰথমবাৰ এনেকুৱা চিটুৱেশ্যন হৈছে নিজে লাজ লাগি গ'ল মই চব পালোঁগৈ দেই তো হেল্ল' গাইজ এতিয়া আমি আহি পালোঁ এইপিনে ৰেষ্টুৰেণ্টত নতুনকৈ বনোৱা যিটো নেকি ইষ্ট কালচাৰ ৰেষ্টুৰেণ্টত আমি ইয়াত বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু আজি আহিছোঁ ফাইনেলি দিনৰ পৰিৱেশত আমি আহিছোঁ কিন্তু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰত গৈ কেনেকুৱা হ'ব আপোনালোকে আমাৰ ডিব্ৰুগড় বাহিৰে গম পাইছেই চাগে এইখনত আহি বহুত খানা খাইছে এতিয়া আজি আমি টেষ্ট কৰিম ইয়াতে কেনেকুৱা হ'ব কেনেকুৱা আপোনালোকক ইমান ধুনীয়াকৈ এটা ইউনিক ষ্টাইলত বনোৱা হৈছে আপোনালোকে দেখি পাইছে সেইপিনে আপোনালোকে ইউটিউবতো দেখি পাইছে চাগে হয়তো ইয়াত নতুনকৈ বনোৱা এখন ৰেষ্টুৰেণ্ট ইষ্ট কালচাৰ ৰেষ্টুৰেণ্ট বুলি নামখন দিয়া আছে তো আমি ভিতৰত গৈ আছোঁ আপোনালোক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম তো গাইজ আপোনালোকে চাই থাকক তো এতিয়া গৈ আছোঁ আমি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আপোনালোকক এইপিনে দেখিছে ন আপোনালোকে কেনেকুৱা এটা পৰিৱেশ এইটো দিনৰ পৰিৱেশ হয় আপোনালোকে হয়তো গম পাইছে এইপিনে ৰাতি হ'লে আৰু বেছি কালাৰিংটো বেছি আহিব কিন্তু ইয়াত আপোনালোকে দেখি পাইছে এইপিনে আমি গৈ আছোঁ ভিতৰলৈ আমাৰ টিমকেইটা ভিতৰত সোমালে অলৰেডি মই এতিয়া অকণমান পাছত গৈ আছোঁ এইপিনে অকণমান ভিডিঅ'টো বনাবৰ কাৰণে ইয়াত পানী আহে ৱাটাৰফল ইয়াত ধুনীয়াকৈ আহি থাকে কিন্তু এতিয়া বন্ধ হৈ আছে বৰ্তমান বন্ধ কৰি দিয়া আছে এইপিনে পানী হৈ আছে সেইপিনে অকণমান ইপাৰে বহুত ধুনীয়াকৈ বনোৱা আছে এইপিনে চাব পাৰে এইপিনে আপোনালোকে চাব পাৰে এইখন ধুনীয়াকৈ এতিয়া কেবিন দিয়া হৈছে সেইপিনে বহুত ধুনীয়াকৈ ইউনিক ষ্টাইলত বনোৱা এখন এইপিনে ধুনীয়াকৈ ডাঙৰকৈ আপোনালোকে ইয়াত মাছ দেখি পাইছে এইটো মাছৰ পিকচাৰ য'ত নেকি ইয়াত কেবিন হয় ভিতৰত আপোনালোকে দেখাব পাৰে দেখাই দিয়া এইপিনে কেবিন হয় এইপিনে আপোনালোকে চাব পাৰে ধুনীয়াকৈ মানুহ বহি খাব পাৰি আৰামছে ধুনীয়াকৈ সেইপিনে আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপুনি চাব পাৰি আপোনালোকে ইমান ধুনীয়া মাছৰ পিকচাৰ দিয়া হয় কিন্তু এইটো কেবিন হয় ধুনীয়াকৈ বনোৱা হৈছে কিন্তু আপোনালোকে আৰু এইটো চাব পাৰে ইয়াত তলত পানী দিয়া থাকে কিন্তু এতিয়া পানী নাই এতিয়া পানী নাই হৈ আছে সেইপিনে অকণমান এইপিনে চাব পাৰে আৰু এইপিনে এবাৰ দেখাই দিয়ে এইপিনে কি হয় আপোনালোকে গম পাইছেনে ইয়াত ধুনীয়াকৈ এটা ল'ৰা ছোৱালী বহি খাব পাৰে কাপোৰৰ কাৰণে ধুনীয়াকৈ বনাই দিয়া আছে এইপিনে আৰু এইপিনে ভিতৰত ওপৰতো কেবিন আছে এবাৰ চাব পাৰি আপোনালোকে ভিতৰত গৈ আছোঁ এইপিনে ওপৰলৈ গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে এইপিনে চাব পাৰি আপোনালোকে ইয়াত ধুনীয়াকৈ ওপৰতো কেবিন দিয়া আছে ধুনীয়াকৈ বহি আৰামছে বহি খাব পাৰি আপোনালোকে চাব পাৰে দিনৰ ভাগত বেছি ৰাতিৰ ভাগত বেছি মজা হ'ব নেকি মোৰ মতে কালাৰিং বহুত ধুনীয়াকৈ দিয়া আছে এতিয়া আমি দিনৰ পৰিৱেশত আহিছোঁ যে অকণমান এইকাৰণে অকণমান আপোনালোকক কিবা অকণ দেখি পাইছে চাগে ৰাতি হ'লে বেছি ধুনীয়া আহিব আমি দিনৰ পোহৰত আহিছোঁ যে সেইকাৰণে অকণমান বেলেগ হ'ব পাৰে আপোনালোকে আৰু আমি এইপিনি এইখন কেবিন ল'লোঁ ইয়াতে বহি আমি অৰ্ডাৰ দিলানে দিলে তো অৰ্ডাৰ দিলে এতিয়া তো আমাৰ কেবিনটো এয়াই আৰু ইয়াতে বহি খাম এতিয়া ধুনীয়াকৈ আৰু এইপিনি ওপৰত আপোনালোকক অকণমান দেখাম ওপৰতো কি আছে দেখাবলৈ চেষ্টা কৰিছোঁ সেইপিনি ওপৰত গৈ আছোঁ এতিয়া আমি এইপিনি চাব পাৰি ইয়াত ধুনীয়াকৈ আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ বনাই দিয়া আছে কেবিন ওপৰত এইটো বহুত পূৰা ইউনিক ষ্টাইলত ডিব্ৰুগড়ত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ৰেষ্টুৰেণ্ট এখন দেখিছোঁ সেইটো ভিতৰৰ পৰিৱেশটো আপোনালোকে চাব পাৰি পূৰা কালাৰিঙত আছে একদম এই পোৱালিকেইটা একদম পূৰা ফূৰ্তিত আছে একদম
এই ৰেষ্টুৰেণ্টখন চাম বুলি বহুত হেঁপাহ আছিল সিহঁতৰ কাৰণেও, সেইকাৰণে আজি লৈ আহিলোঁ ভাইটিহঁতৰ লগত। সেইপিনি ইয়াত পুৰা ডাঙৰ এটা জোতা ভৰিটো সোমাই চালোঁ একদম অকণমান। অঁ গাইজ, আমি এতিয়া অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দিয়াৰ পাছত আপোনালোকে মেনুখনটো দেখাব লাগিব ন আপোনালোকক, কেনেকুৱা কিমান প্ৰাইচ আছে। আপোনালোকক অকণমান দেখাই দিছোঁ এইপিনে মেনুৰ পৰিৱেশটো। এইপিনি মেনু আপোনালোকে দেখিব পাৰে। এইপিনে আপোনালোকে প্লেট ৰাইচ 80 টকাত পাব। আৰু এইপিনে ইমানটো নহয় যে ৰেষ্টুৰেণ্টখন ইউনিক আছে বুলি বেছি প্ৰাইচো দিয়া নাই, যেনেকৈ ৰেষ্টুৰেণ্টত নৰ্মেলি দিয়া থাকে তেনেকৈ দিয়া আছে। কিন্তু আমি অৰ্ডাৰ দিলোঁ, দিয়াৰ পাছত এতিয়া কি হয়, আৰু আপোনালোকে ইয়াত সোমাই আহোঁতে এটা পূজা মণ্ডপত সোমাই অহা যেন লাগিব, তেনেকুৱা ফিলিং আহিব। মানে ভিতৰত যে এনেকুৱা লাগিব, পূজা মণ্ডপত সোমাইছোঁ যেন এনেকুৱা লাগে। আপোনালোকে আহিব, ইয়াত কেনেকুৱা পৰিৱেশ হয় দেখা পাব। আপোনালোকে ইয়াত আহি খাই যাবহি। তো আমি প্ৰথমবাৰ কাৰণে সোমাইছোঁ আৰু ইয়াত অকণমান টেষ্ট কৰি যাওঁ খানা কেনেকুৱানো হ'ব। তো গাইছ, আপোনালোকে আগলৈ চাই থাকক। খানা অৰ্ডাৰ দিলোঁ বাৰু এতিয়া। মেনু এইটো নহয় যে বেছিকৈ দিয়া আছে। আপোনালোকে চিকেন ফ্ৰাইড ৰাইচ 240 হয়, আৰু এইপিনে প্লেন ৰাইচ খাব পাৰি, চিকেন কাৰী চব নন ভেজ মানে চব আছে, ভেজ নন ভেজ চব পাব আপোনালোকে। ইণ্ডিয়ান চাইনিজ পাব আপোনালোকে ইয়াত খানা। তো গাইজ, ফাইনেলি আমাৰ অৰ্ডাৰ আহি গ'ল। সেইখিনি আপোনালোকে চাব পাৰি। এইখিনি চব চাৰ্ভ কৰা নেদেখলোঁ আৰু আপোনালোকক। সেইপিনি চবে সকলোৱে খাব ধৰিছে আৰু গাইজ খোৱা দেই। এতিয়া খাম আমি, এতিয়া ধুনীয়াকৈ টেষ্ট কৰিম কেনেকুৱা খানা হ'ব। আপোনালোকক খুৱাই আছোঁ আৰু দেই। এতিয়া আৰম্ভ কৰোঁ ময়ো। ঠিকে লাগিছে বাৰু। তো গাইছ, আমি ওলাই আহিলোঁ খাই বৈ ধুনীয়াকৈ। তো যেনেকুৱা নামটো ইউনিক আছে, তেনেকৈ ৰেষ্টুৰেণ্টটো তেনেকৈ ইউনিকত সজোৱা হৈছে। ধুনীয়া এখন ৰেষ্টুৰেণ্ট, আপোনালোকে আহিব। ইয়াত ধুনীয়া এটা পৰিৱেশ দেখা পাব ভিতৰত আপোনালোকে। বহুত ধুনীয়া আছে। কেনেকুৱা হ'ল খানা? মোৰ মানে ভালে পালোঁ। আহিব, ঠিক আছে। আমি কেতিয়া গৈ আছোঁ, এতিয়া আপোনালোকক অকণমান দেখালোঁ, অকণমান যিমান পাৰে অকণমান চেষ্টা কৰিলোঁ। এইপিনে এতিয়া আমি এইখন টেম্পুত আহিছিলোঁ, এতিয়া ভিতৰত গৈ আছোঁগৈ। ভাই কেনেকুৱা পালি খানা? খানা মজা আছিলে, আপোনালোকে আহিলে যোনে যোনে অহা নাই আহি চাব এইবাৰ। ডিব্ৰুগড়ত এইটো 3 নং লক্ষীনগৰত আপোনালোকে দেখা পাব। এই CM ওচৰতে, আৰু CM ঘৰৰ ওচৰতে আছে। আপোনালোকে আহি পাব, আহি চাব। আমি প্ৰথমবাৰৰ কাৰণে আহিলোঁ আৰু ভালেই পালোঁ। এখন ধুনীয়া ৰেষ্টুৰেণ্ট। গাইছ, আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু অনাৰজনক লগ নাপালোঁ। অনাৰজনৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু লগ নাপালোঁ। অকণমান বজাৰলৈ ওলাই গ'ল বুলি শুনিছোঁ, কিন্তু লগ নাপালোঁ। সেইকাৰণে আমি ওলাই আহিলোঁ আৰু খানাও ঠিকেই আছিল বাৰু। আপোনালোকে আহক ডিব্ৰুগড়। এতিয়া নতুনকৈ ফেব্ৰুৱাৰী মাহত খোলা হৈছে নেকি সেইখন ৰেষ্টুৰেণ্ট। আমি প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ আৰু খানা ঠিকেই পালোঁ বাৰু। আপোনালোকে আৰু ৰেষ্টুৰেণ্ট কোনো অকণমান কম স্পেচ হয়, কিন্তু ৰেষ্টুৰেণ্টখন ধুনীয়া আছে, বহুত ধুনীয়াকৈ সজোৱা আছে। ৰাতি আহিলে বেছি ধুনীয়াকৈ বেছি দেখা পাব আপোনালোকে। আমি দিনৰ পৰিৱেশত আহিলোঁ, অকণমান কেনেকুৱা হ'ল আপোনালোকক ভালদৰে দেখাব নোৱাৰিলেও অকণমান যিমান পাৰে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ চাব, আৰু কোনোবাই যদি নতুনকৈ আহিছে মোৰ চেনেলত এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিব লাগিব আৰু যিমান পাৰে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আজি ভিডিঅ'টো ইমানৰ পৰা বাই বাই দিব লাগিব আৰু গাইজ। গাইজ বাই বাই, আপোনালোকৰ মাজলৈ ইমানতে সামৰিলোঁ।